আজি বহুত দিনৰ মূৰত আহিলোঁ মানে তো লগতে বাইকখন মানে বনাব কৈছিলোঁ মানে আধা বনাই হৈছিলে মানে আজি সম্পূৰ্ণ হ'ল মানে আধা সম্পূৰ্ণ হ'ল 1500 চাক আধা মানে 10% মান হৈছে। 10% 100ৰ ভিতৰত 10% হৈছে 10% হৈছে মডগাৰ্ড আৰু 10%ও হোৱা নাই ক'ব গ'লে, কাৰণ এতিয়াও কমপ্লিট স্পক হুইল লগাব লাগিব, এক্সজষ্ট বেণ্ড পাইপ লগাই কিনে এক্সজষ্ট লগাব লাগিব, দুইটা স্পক হুইল লগত ইয়াতে প্ৰ' টেপাৰৰ এইটো ফয়েম বুলি কয় সেইটো লগাব লাগিব। তাৰপিছত গ্ৰাফিক্স মাৰিব লাগিব, হোৱাইট কালাৰৰ পৰা গ্ৰাফিক্স দিব লাগিব, মানে আগতো মিলাই পেলাই গ্ৰাফিক্স ল'ব লাগিব, এতিয়া ভাল লাগিব। মডগাৰ্ডখন আৰু হেডলাইটৰ যোনটো কালাৰ হোৱাইট কালাৰ এইটো হিচাপত ধুনীয়াকৈ ইয়াতে ৰেপ পেপাৰ মাৰি দিম বঢ়িয়াকৈ, আৰু তাতে মানে বেলেগ বেলেগ কিবা কিবি ষ্টিকাৰ মাৰি দিম, তেতিয়া মজা হৈ যাব। এক্সজষ্ট বেণ্ড পাইপ কিবা কিবি। এক্সজষ্ট কি লগাবি? এক্সজষ্ট নকটাছ বুলি কয় নৰিফুমি, ইম্পালছ আৰু এক্সপালছৰ লগাই ডাৰ্ট বাইকত বিশেষকৈ সেই তেনেকুৱা লগাম বুলি ভাবিছোঁ। এই মজা মানে আৰু আধা দি মানে কৰিব আছে আৰু গ্ৰাফিক্স কিবা কিবি কৰিব আছে, তেতিয়া ভাল লাগিব আৰু লাইটিং কৰিব আছে, লাইটিং মানে লগাব। এইটো মানে আৰম্ভণি হৈছে, জাষ্ট ষ্টাৰ্ট বিগিনিং, এপিছড ইজ বিগিনিং। আৰু যদি বাইকখন লাইটিং চাইটিং লগাই ন পূৰা মজা লাগিব, অলপ মানে বেছি হেৰি নহয় মানে অলপ আৰু এটা ছেকশ্যন মডিফাই কৰিব লাগিব, সেইটো হ'লে সম্পূৰ্ণ হৈ যাব 100%। পিছৰ ভাল টেইল লাইটটো টেইল ছেকশ্যনটো মানে বঢ়িয়াকৈ এখন ফেণ্ডাৰ এখন যদি লগাই দিওঁ ধুনীয়াকৈ প্লাষ্টিকৰ, সেই ফেণ্ডাৰখন লগাই কেনে তাৰ লগত টেইল লাইট প্লাছ ইণ্ডিকেটৰ আৰু নাম্বাৰ প্লেটখন ধুনীয়াকৈ লগাই দিলে হৈ যাব। আগ চাইডে নাম্বাৰ প্লেট লগাব লাগিব। আৰু এক্সজষ্ট পাত লগালে আৰু চবচে বেনিফিট এটা মোৰ বাইকখনৰ কাৰণে হ'ব, বেলেগৰ কাৰণে নাজানো। মোৰ বাইকখন এতিয়া ষ্টক এইফালে দেখা দে, ষ্টক যোনটো এক্সজষ্ট লাগি আছে চাইলেঞ্চাৰ, এবাৰ ষ্টক পাতত আপোনাৰ বেটেৰীটো ডাউন হৈ থকাৰ কাৰণে মানে চেল্ফত একো কামেই নিদিয়ে। মই বহুত দিনৰ পৰা মানে ন'টিছ কৰি আছিলোঁ। ঠিক আছে। চেল্ফ মাৰিলে একো কামেই নিদিয়ে, কিক মাৰিলেও ধৰি লওক এবাৰ দুবাৰ কিক মাৰিবলৈ তাৰপিছতহে গৈ কিনে ষ্টাৰ্ট হয়। কিন্তু এক্সজষ্ট পাত যেতিয়া মই লগাইছিলোঁ, ইয়াত ফিটিং কৰিছিলোঁ, তেতিয়া মানে এটা মই প্ৰুফ পালোঁ, অলপ মানে বেনিফিট এটা পালোঁ কি বেটেৰীটো মোৰ এনি টাইম চাৰ্জেই হৈ থাকে, ফুল চাৰ্জ হৈ থাকে। মানে ৰাতিপুৱা যদি বাইকখন ষ্টাৰ্ট দিওঁ ডাইৰেক্ট চেল্ফ দি দিলে মানে বাইকখন ষ্টাৰ্ট হৈ যায়, একো প্ৰব্লেম নাই। কিন্তু যেতিয়াবা এইটো ষ্টক পাত লগাই দিছোঁ মানে প্ৰব্লেমটো এনেকুৱাই হৈ আছে আগৰ নিচিনা, বেটেৰীটো ডাউন হৈ থাকে। কিন্তু এক্সজষ্ট পাত লগালে মোৰ বাইকৰ কাৰণে বেনিফিট হ'ব। খালি এটা বস্তু আমি ন'টিছ কৰিব লাগিব, মানে এক্সজষ্ট পাত লগোৱাৰ পিছত ফুল ইঞ্জিন পূৰা গৰম উঠি থাকেতো, ইঞ্জিন ফুল চলি থাকে। মোবিলটো মানে চেঞ্জ কৰি দিব লাগিব সময়ে সময়ে। যদি অভাৰ বেছি চলাই দিওঁ 1 লিটাৰ মোবিলৰ নহয়, মিনিমাম ধৰি লওক 5,000 নহয়, মিনিমাম 3,000 ওপৰত যদি চলাই দিওঁ তেতিয়া প্ৰব্লেম হৈ যাব পাৰে, কাৰণ পূৰা গৰম উঠি থাকিব ইঞ্জিন যিমান গৰম হ'ব ইমান ভালেই, পিকআপ ভাল পায়। এনেই মোবিলটো বেয়া হ'ব নেকি এক্সজষ্ট লগালে? তোৰ আইডিয়া মতে মোবিল চেঞ্জ কৰিলি নাই? মোবিল চেঞ্জ কৰিলোঁ মই, চিন্তা নাই। আগতে থকা ঘৰত যেতিয়া এই প্ৰগ্ৰামটো যে হৈছিলে অনুষ্ঠানটো, সেই অনুষ্ঠানৰ আগতে মই মোবিল চেঞ্জ কৰিছোঁ। তো গাইজ শুনিলে কি কৰিলে, কি ক'লে এই শুনিলে, তো বাইকখন দেখাই দিছোঁ আৰু চিনেমেটিক চাব। বাকী মানে আছিলে আৰু মডিফাই কোৱা আছে, দেখাম বা লাহে লাহে দেখাই থাকিম। ছাপোৰ্ট কৰিব খালি গাইজ, কাৰণ আমি নিউ বিগিনাৰ হয়। আৰু তাৰ চেনেলটো মই বহুত দিনত ছ'চিয়েল মিডিয়াত আগতে কৈছোঁ আৰু লগাই দিম বা টেক কৰি হেৰি কৰি দিম, ডিছক্ৰিপশ্যনত থাকিব। ছ'চিয়েল মিডিয়াত আমি বিগিনাৰ হয়, তো আমাক ছাপোৰ্ট কৰিলে আমি তেতিয়া অলপ উৎসাহ পাম, বোলে আকৌ আমি ভিডিঅ' বনাব লাগে। তো সেইটো কাৰণে আপোনালোকে অলপ ছাপোৰ্ট দেখাব আমাৰ কাৰণে। সেইদিনাখন ভিডিঅ' বনালোঁ, আজি বনালোঁ এইটো, তো চাব এইটো চিনা হেৰি বনাইছোঁ, মডিফাই কৰি বিচাৰে ধৰি লওক কম চিচি পেলাই। বহুত ধনী ল'ৰাটো নহয় এখন আমি, সেইটো কাৰণে লাহে লাহে অলপকৈ কৰি কিনে বাইকখন মডিফাই কৰিব লাগিব, যেনেকুৱা আমি বিচাৰোঁ বাইকখন বনাবলৈ কাৰণে। তো সেইটো কথা আছিল। তো বলক, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চাবস্ক্ৰাইব কৰিব যি ক'ব লাগে। তো এতিয়া কাৰ লগ পাইছোঁ আন এটা ভিডিঅ'ত, তো বলক চাই থাকক। ধুনীয়া।